কোনোবা বিশেষ ধৰ্মীয় বা বিশেষ পন্থ সম্প্ৰদায়ৰ মানুহক টাৰ্গেট কৰা বুলি কোৱা হৈছে। প্ৰশ্নটো আহিব, টাৰ্গেট যদি হৈছে কিয় হৈছে? টাৰ্গেট যদি কোনোবা হৈছে এইকাৰণেই হৈছে কাৰণ তেওঁলোকে টাৰ্গেট হ'বলগীয়া কাম কৰিছে। আজি মোক বিভিন্ন সময়ত বিভিন্নজনে ভালো কয়, বেয়াও কয়, তিৰস্কাৰো দিয়ে, বিভিন্ন কথা কয়। মোকেই কিয় কয়? কাৰণ মই কিবা তেনেকুৱা কাম কৰিছোঁ যাৰ কাৰণে মোক কয়। ভাল কৰিছোঁ, বেয়া কৰিছোঁ পিছৰ কথা। তাৰমানে মোক যদি কোনোবাই টাৰ্গেট কৰি লৈছে, তাৰমানে মই কিবা কৰিছোঁ তাৰ কাৰণে মোক টাৰ্গেট কৰি লৈছে। তেওঁলোকক টাৰ্গেট কৰা হৈছে, তাৰমানে তেওঁলোকে কিবা কৰিছে। আৰু কি কৰিছে? চৰকাৰী মাটি বেদখল কৰিছে। কি কৰিছে? আমাৰ ছোৱালী বোৱাৰীৰ সতীত্ব হনন কৰিছে। আৰু কি কৰিছে? আমাৰ গো হত্যা যিটো ভাৰতৰ সংবিধানত নিষিদ্ধ বুলি কৈছে, ভাৰতীয় দৰ্শনত নিষিদ্ধ বুলি কৈছে, সেয়া বধ কৰিছে। চুৰি কৰিছে, ডকাইতি কৰিছে, যিমান বেয়া কাম কৰিছে 95% পৰা 98% তেওঁলোকে কৰিছে। তেওঁলোকক আমি বাধা দিব লাগিব। ড্ৰাগছৰ নিচিনা সমাজ বিধ্বংসী কামবিলাক তেওঁলোকে কৰিছে। যে গোটেই কামবিলাক কৰিছে কাৰণে আমি তেওঁলোকক বাধা দিব লগা হৈছে। তদুপৰি ডেমোগ্ৰাফি চেঞ্জ কৰিবলৈ এটা ঠাইৰ পৰা আহি আন এটা ঠাইত এজন মানুহৰে 2-3 ঠাইত ভোটাধিকাৰ সাব্যস্ত কৰাৰ ব্যৱস্থা কৰিছে। এই কথাবোৰ প্ৰমাণ হৈ গৈছে ইতিমধ্যে স্পষ্টভাৱে। এতিয়া কিয় কৰিব? কি কাৰণ আছে? কি ষড়যন্ত্ৰ আছে তেওঁলোকৰ? এইখন অসম নে এইখন ভাৰত? আমি ভাৰতৰ সাৰ্বভৌমত্বৰ লগত, আমাৰ নিজৰ স্বকীয়তাৰ লগত, ইয়াৰ আৰৱ দেশৰ মতে নচলেতো অসম বা ভাৰত। আমাৰ নিজৰ স্বকীয়তা স্বাভিমান আছে। প্ৰকৃতিয়ে ইয়াত সেইধৰণে প্ৰস্তুত কৰিছে। এতিয়া এই প্ৰকৃতিৰ প্ৰাকৃতিক সত্তাটোক যিসকলে চেলেঞ্জ কৰিব, তেওঁলোকক কোনোবা এটা নহয় কোনোবা এটা পৰ্যায়ত আহি আমি তেওঁলোকক পিছলৈ ঠেলিব লাগিবই। এইটো নিয়ম, এইটো প্ৰকৃতিৰ নিয়ম। ভূমিকম্প এনেই নহয় নহয়, ধুমুহা এনেই নহয় নহয়, টেকটনিক প্লেট এতিয়া ডিছপ্লেচ হোৱা বুলি কৈছে, এনেই হৈছে নেকি? মানুহৰ কুকৰ্মৰ কাৰণে হৈছে। তেওঁলোকৰ কুকৰ্ম কৰিছে কাৰণে তেওঁলোক টাৰ্গেট হৈছে। তেওঁলোকে কাইলৈৰ পৰা কুকৰ্ম বন্ধ কৰি দিয়কচোন। কোনে তেওঁলোকক তিৰস্কাৰ কৰিব? কোনে তেওঁলোকক লৈ পেলাই সন্দেহান হ'ব? কোনে তেওঁলোকক মানে অপযশ দিব বা তেওঁলোকক কষ্ট দিবলৈ চেষ্টা? কোনেও নকৰে। আপুনি যদি মোক অত্যাচাৰ নকৰে, মইনো আপোনাক কিয় কৰিবলৈ যাম? আপুনি বাৰে বাৰে মোক যেতিয়া অত্যাচাৰ কৰিব, পোহনীয়া কুকুৰ এটাকো গুৰিয়াই থাকিলে এটা সময়ত চিঞৰি উঠে নহয়, ঘেংকৈ মাৰে। আমিতো মানুহ, আমাৰ নিজৰ চিনাকি আছে, পৰিচয় আছে, স্বকীয়তা আছে। তাত যেতিয়া তোমালোকে আঘাত কৰিবা, আৰু ধৰ্ম সমাজ ব্যৱস্থাটো, আমাৰ শৰীৰটোৱে শেষ নহয়, আমাৰ আত্মাত আঘাত যেতিয়া কৰিবা, সেই আত্মাই চিঞৰিব। স্বামী বিবেকানন্দই কৈছে, যেতিয়া আত্মাই চিঞৰিব, তেতিয়া শৰীৰত থকা প্ৰত্যেক ধমনীৰ মাজেৰে যিমানবিলাক তেজ বৈ যাব, চব তেজৰ কণিকাবিলাক গৰম হৈ উঠে। সেই গৰম হৈছে, এতিয়ালৈকেতো তাৰ বহিঃপ্ৰকাশ ঘটা নাই। আমি কৈছোঁ এচাৰৰ পিছত হয়তো তাৰ বহিঃপ্ৰকাশো ঘটিব। আমি নিবিচাৰোঁ তাৰ বহিঃপ্ৰকাশ ঘটক। তাৰ আগতে তেওঁলোকে উপলব্ধি কৰক যে টাৰ্গেট যদি হৈছে, কিয় হৈছে, যে তেওঁলোকে ইয়াৰ কৰ্মফল ভুগিছে। ভাল কাম কৰক, তেতিয়াহ'লে তেওঁলোকে এই ধৰণৰ আৰু ভিক্টিমাইজ হৈ থাকিবলৈ, ভিক্টিম কাৰ্ড খেলি থাকিবলগীয়া নহ'ব।